আজি দুদিন আগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কংগ্ৰেছৰ নিৰ্বাচনী ইস্তিহাৰখন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পিছত তেখেতৰ ৰাজস্থানকে আদি কৰি বিভিন্ন নিৰ্বাচনী সভাত তেখেতৰ বক্তব্য দাঙি ধৰিছে। সেই বক্তব্যত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তিহাৰৰ উপৰিও তেখেতে কিছু গুৰুত্বপূৰ্ণ কথা দেশবাসীৰ উদ্দেশ্যে তেখেতে প্ৰকাশ কৰিছে। এই গোটেই কথাখিনি নিৰ্বাচনী ধাম বুলিয়াতেতো বহুতে যে নিৰ্বাচন গতিকে নিশ্চিতভাৱে নিৰ্বাচন কেন্দ্ৰিক কথা হ'ব, অভিযোগ প্ৰতি অভিযোগ থাকিব, এই ধৰণৰ দৃষ্টিভংগী হয়তো বহুতে নহয় যে কংগ্ৰেছৰ ইস্তাহাৰ ওলাইছে গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইস্তাহাৰৰ বেয়াখিনি ৰাইজৰ আগত অৱগত কৰিছে। এই দৃষ্টিটো বহুতে ল'ব, আমাৰ ইস্তাহাৰখনো সমালোচনা কৰিছে কংগ্ৰেছ। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া কিবা এটা কথা কয়, কিবা এটা কথা তেখেতে অনুধাৱন কৰে আৰু ভাৰতবাসী ৰাজ্যসমূহৰ সেই কথাবিলাক উপস্থাপন কৰে আৰু এনে কিছু বিশেষ কথা, যি কথা এইবাৰ কংগ্ৰেছে ইস্তাহাৰত সন্নিৱিষ্ট কৰিছে, যি কথাবিলাকে এটা ভয়ংকৰ এটা কংগ্ৰেছৰ যিটো ৰাজনৈতিক তেওঁলোকৰ ফচল বা ৰাজনৈতিক চিন্তাধাৰা এটা ভয়ংকৰ কথা তাতে উন্মোচিত হৈছে, যিটো প্ৰধানমন্ত্ৰীয়ে নিজৰ দায়িত্ব হিচাপে তেখেতৰ বক্তব্যৰ মাজেদি দেশবাসীক উদ্দেশ্যি তেখেতে প্ৰকাশ কৰিছে আৰু তেখেতে আমাৰ দলৰ সকলোকে আহ্বান জনাইছে যে আমিও নিজ নিজ জেগাত এই কথাখিনি সংবাদ কৰি আপোনালোকৰ মাধ্যমেদি যাতে ৰাইজক অৱগত কৰা হয়। ৭০ দশকৰ পৰাই কংগ্ৰেছে পুষ্টিকৰণৰ ৰাজনীতিক তেওঁলোকে ক্ষমতা দখলৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু সেইকাৰণে হয়তো আমি সকলোৱে জানো ২০১৪ চনৰ আগলৈকে যেতিয়া কংগ্ৰেছে কেন্দ্ৰ চৰকাৰ বিভিন্ন ৰাজ্যত তেখেতসকলে য'ত য'ত ক্ষমতা আনিছে সেই ৰাজ্যসমূহত আৰু দেশৰ গোটেই পৰিস্থিতি, সেই সময়ৰ পৰিস্থিতি পৰ্যালোচনা কৰি দেখিছে কংগ্ৰেছ শাসনত অহা আৰু শাসনত সৃষ্টি থকাৰ মূলতেই আছিল এক বিশেষ ধৰ্মাৱলম্বী দিশৰ তেওঁলোকৰ পুষ্টিকৰণৰ সকলো সীমা চেৰাই গৈ কংগ্ৰেছে কেৱল আৰু কেৱল নিৰ্বাচনত জিকাৰ বাবেহে এই গোটেই ব্যৱস্থাটো ব্যৱহাৰ কৰি আহিছে। কিন্তু ২০১৪ চনৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পিছত এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগমনেই ঘটিছিল গুজৰাট মডেল নীতি, অৰ্থাৎ গুজৰাটত তেখেতে তৃতীয়বাৰ ৩বাৰৰ বাবে মুখ্যমন্ত্ৰী থাকোঁতে গুজৰাট কেৱল ভাৰতৰে ৰাজ্য হিচাপে নহয়, গোটেই বিশ্বৰ ভিতৰতে দ্ৰুতগতিত আগবঢ়াৰ এক প্ৰদেশ হিচাপে যেতিয়া চিহ্নিত হ'ল, এতিয়া সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কল্যাণকামী আঁচনিসমূহৰ সফল ৰূপায়ণ আমি সকলো অৱগত হ'লোঁ আৰু এক উন্নয়নৰ নতুন ধাৰা ৰাজ্যবাসীয়ে দেখা পাইছিল গুজৰাটত আৰু পৰৱৰ্তী সময়ত ১৪ৰ পিছত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এই ধাৰা আৰু ত্বৰান্বিত হৈ বৰ্তমান অৱস্থাত গোটেই ভাৰতবৰ্ষৰ ১০ বছৰৰ নৰেন্দ্ৰ মোদী শাসনকাল উন্নয়ন, নৰেন্দ্ৰ মোদী শাসনকালত ভাৰতৰ দ্ৰুত পৰিৱৰ্তনৰ আমি সকলো সাক্ষী হৈছোঁ। কিন্তু কংগ্ৰেছে কেৱল আৰু কেৱল ৬০ বছৰ তেওঁলোকে যিটো প্ৰায় ৬০ বছৰ শাসনত বহি থাকে তেওঁলোকে বিশেষ ধৰ্মৰ পুষ্টিকৰণ, কিন্তু ১৪ চনৰ পিছত যিহেতু পুষ্টিকৰণৰ ৰাজনীতি ক্ৰমান্বয়ে শিথিল হ'বলৈ হ'ল, কাৰণ বিজেপিয়ে যেতিয়া নতুন ৰাজনীতিৰ কথা মেলিলে, নতুন ৰাজনীতিৰ ধাৰণা দিলে, ক্ৰমান্বয়ে ভোটাৰ ৰাইজেও ভাৰতবাসীয়েও বুজি পালে যে নহয় আচলতে ভাৰতবৰ্ষখন যিটো গতিত আমি আগুৱাই যাব লাগিছিল, আমি হয়তো আমাৰ জনগোষ্ঠীৰ ভিতৰত ভাগ ভাগ কৰি পেলাই তেওঁলোকৰ যিটো কাজিয়া লগাই পেলাই যাতে আমি শাসনভাৰ চলাই দিব পাৰোঁ, যিটো তেওঁলোকৰ চৰিত্ৰ আছিল, সেই চৰিত্ৰ বা সেই কামকে কৰি কংগ্ৰেছে ইমান বছৰ কাল অসমকে যদি ভাৰতবৰ্ষৰ তেওঁলোকে শাসনভাৰ চলাই দিব সক্ষম হৈছিল। যিহেতু তেওঁলোকে এইটো কৰা নাই, এতিয়া শেষ কৰাৰ বাবে তেওঁলোকে সেই পালকে অস্ত্ৰ বুলি লৈ পেলাই দেশখনৰ অগ্ৰাধিকাৰ সম্পূৰ্ণৰূপে হেৰি দি পেলাই তিলাঞ্জলি দি পেলাই দেশ যাৰ জনক মানে আমি শাসনলৈ আহিব লাগে, তাৰ বাবে যদি পুনৰাই এই ধৰণৰ যদি সম্পৃক্তি বিনষ্ট, যদি এই ধৰণৰ ভয়ংকৰ যদি দেশ যদি বিভাজন কৰি যাব লগা হয়, তাতো তেওঁলোকে কেৰেট কৰি এইবিলাক কথা তেওঁলোকৰ ইস্তাহাৰ তেওঁলোকে উল্লেখ কৰিছে। ১৯৬০ দশক ৬০ আৰু ৭০ চনত এই ধৰণৰ কামখিনি কংগ্ৰেছে ইতিমধ্যে কৰি উঠিছে। আমি তেতিয়া শংকা কৰিছোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক এতিয়া শংকা কৰিছে। এতিয়াতো আমি ইয়াত জেগাত বহুতে যে এইবিলাক কথা নাজানো, আমাৰ কাৰণে নতুন কথা, কাৰণ আমি ৬০-৭০ দশকৰ কথা আমি জনাৰ প্ৰয়োজন নাই, আমি ৯০ দশকৰ পিছৰ কথাবিলাক এটা মনত আছে। কিন্তু ৬০-৭০ দশকত কংগ্ৰেছৰ এই চৰিত্ৰটো এতিয়াৰ নহয়,
60-70 দশকত কংগ্ৰেছ চৰকাৰে এনে এখন আইন প্ৰণয়ন কৰি ভাৰতীয়ক নিজৰ উপাৰ্জনৰ এটা অংশ চৰকাৰৰ ওচৰত জমা দিবলৈ বাধ্য কৰাইছে। জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে 1963 চন আৰু 1964 চনৰ মাজত ভাৰতবাসীৰ উপাৰ্জন জব্দ কৰিবলৈ এক ধৰণৰ আইন প্ৰণয়ন কৰিছিল আৰু ইয়াৰ নাম আছিল কি জানে? বাধ্যতামূলক জমা আঁচনি আইন। ইয়াৰ অধীনত সকলো কৰদাতা সম্পত্তি অধিকাৰী, কেৱল কৰদাতা নহয়, আমি খেতি বাতি কৰা এতিয়া আমি খেতিয়কসকলে কৰ দিব নালাগে, খেতিয়কসকলৰ বহু বিঘা মাটি থাকিব পাৰে, বহু একৰ মাটি থাকিব পাৰে। গতিকে যাৰ যিমান সম্পত্তি আছে, যাৰ যিমান উপাৰ্জন আছে, সেই অনুপাতে কৰ সম্পত্তিধাৰীসকল চৰকাৰী কৰ্মচাৰীয়ে বাধ্যতামূলক জমা আঁচনি আইন। উপাৰ্জনৰ 18% চৰকাৰৰ ওচৰত জমা দিবলগীয়া হৈছিল। আইন আছিল এইখন। জমা ধনৰাশি 3 পৰা 5 বছৰ চৰকাৰী কোষাগাৰ থাকে। চৰকাৰে আইন কৰিছে, ৰাইজে দিবলৈ বাধ্য, চৰকাৰী চাকৰিৰ পইচা কটাব, কৰ দাতাসকলে কৰ দিয়ে, সম্পত্তি যাৰ আছে তেওঁলোকে সেই অনুপাতে কৰ দিবলৈ পাব। আশ্চৰ্যজনকভাৱে এটা কথা মনত ৰাখিব, 74 চনত যেতিয়া এই আইনখন অনা হৈছিল তেতিয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া তেতিয়া চৰকাৰখনৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা আছে। এইটো এটা সংযোগ এইকাৰণে আমি কৈছোঁ, তাৰ পৰৱৰ্তী সময়ত মনমোহন সিং তেতিয়া প্ৰধানমন্ত্ৰী হৈছে। 63 বা 64 63 বা 74 এই আইনটো আছে, প্ৰযোজ্য হৈছে। এতিয়া চাব, পাৰ্থক্যটো চাব, মোদী চৰকাৰ বা আমি মানুহৰ বা চৰকাৰী আয়, চৰকাৰী ব্যৱস্থা, চৰকাৰী সা সুবিধা, চৰকাৰে সঠিকভাৱে যিবোৰ সংস্কাৰমূলক আঁচনি, এই সম্পূৰ্ণ ৰাইজৰ সুবিধা এখন কল্যাণকামী চৰকাৰে যিদৰে কৰিব লাগিব, তাৰ দ্বাৰা মানুহৰ উপাৰ্জন বৃদ্ধি কৰি, ব্যক্তিগতভাৱে প্ৰত্যেকগৰাকী পৰিয়ালৰ উপাৰ্জন বৃদ্ধি কৰি দেশখনত আমি সমৃদ্ধ হোৱাটো বিচাৰোঁ, যিটো ইতিমধ্যে ভাৰতবৰ্ষত হৈছে। নহ'লে আজি 11 স্থানৰ পৰা ভাৰতবৰ্ষ আজি 5ম স্থানত, 5ম বিশ্বৰ সৰ্বশ্ৰেষ্ঠ 5ম অৰ্থনৈতিক আমি উত্তৰ নামৰ নগৰীয়। আমি সেইটো কৰিছোঁ মানে কৰিছোঁ, কিন্তু কংগ্ৰেছৰ হ'ল যে তেওঁলোকে জনসাধাৰণৰ উপাৰ্জনটো বাজেয়াপ্ত কৰি দেশৰ উন্নতি সাধন কৰিব বিচাৰে। মানে পাৰ্থক্যটো আপুনি চাব, এইটো তেওঁলোকৰ আগৰ যিটো